ইয়াত আহি এটাই বেয়া লাগিছে, জুবিন দাৰ নিচিনা মানুহ এজনক তাহাঁতি মাৰিবলৈ ষড়যন্ত্ৰ কেনেকে কৰিব পাৰিলে। এইটো ষড়যন্ত্ৰটো ছিংগাপুৰত গৈ কৰা নাই, এইটো অসমত কৰি গৈছে। আৰু বহুত সন্দেহ হয় যে ইয়াত বহুত ডাঙৰ ডাঙৰ মানুহৰ হাত আছে, নহলে সিদ্ধাৰ্থই এনেই তেনেকে মাৰিব নোৱাৰে। আৰু সি অনা অসমীয়া হল বুলি তাক এনকাউণ্টাৰ কৰিলে আমি ন্যায় পাম সেইটো মই নাভাবো। মুঠতে আমাক শাস্তি লাগিবই, আমাক ন্যায় লাগিবই। যোন যোন জড়িত হৈ আছে, ৰৌ বৰালি যোনে আছে, সকলো জড়িত থকা মানুহৰ নাম ইয়াত আহিব লাগিব। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছো, আপোনাক গোটেই অসমবাসীয়ে ধন্যবাদ দিছে, কিন্তু মই আপোনাক ধন্যবাদ কেতিয়াও নিদিওঁ। যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে ধন্যবাদ নিদিওঁ। আৰু যিদিনা জুবিন দাই ন্যায় পাব সেইদিনাহে মই আপোনাক ধন্যবাদ দিম। আৰু ন্যায় মানে এইটো নহয় যে ২৬ৰ আগত আপুনি এনকাউণ্টাৰ কৰি দিব কোনোবা এটাক আমি ন্যায় বুলি ভাবি লম, সেইটো কেতিয়াও নহয়। কি কাৰণে হৈছিলে, কি কাৰণে দাদাক মাৰিলে, কি কাৰণে ষড়যন্ত্ৰ কৰিছিলে, এই গোটেই তথ্য আমাক লাগিব, সকলোখিনি আমাক লাগিব। যেতিয়ালৈকে আমি এইখিনি উত্তৰ নাপাওঁ তেতিয়ালৈকে শান্ত নাথাকো। আমি গোটেই অসমবাসী জড়িত হৈ চিতাৰ জুইকুৰা নুমাব পাৰে, কিন্তু আমাৰ বুকুত থকা জুইকুৰা নুমোৱা নাই। দাদাক যিদৰে তাহাঁতি হত্যা কৰিলে, আপোনালোকে নোৱাৰিলে আমাক চমজাই দিয়ক, কি কৰিব লাগে ব্যৱস্থা আমি কৰিম। মুঠতে আমাক ন্যায় লাগে। আৰু প্ৰতিটো দল সংগঠন ৰাজনৈতিক দল যিমান আছে চবকে কৈছো, কোনেও বোকা ছটিওৱা ৰাজনীতি ইয়াত নকৰিব। জুবিন দাই ৰাজনীতি বেয়া পাইছিল, জুবিন দাৰ নাম লৈ ২৬ৰ ইলেকশ্যন জিকিম হাৰিম সেইবোৰ কথা আপোনালোকে নেভাবিব। মাত্ৰ আমাক ন্যায় লাগে, দাদাৰ কাৰণে আমাক ন্যায় লাগে। যোন যোন জড়িত হৈ আছে সকলোৱে শাস্তি পাব লাগিব। মই এটা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো। ইয়াত আহি এটাই বেয়া লাগিছে, জুবিন দাৰ নিচিনা মানুহ এজনক তাহাঁতি মাৰিবলৈ ষড়যন্ত্ৰ কেনেকে কৰিব পাৰিলে। এইটো ষড়যন্ত্ৰটো ছিংগাপুৰত গৈ কৰা নাই, এইটো অসমত কৰি গৈছে। আৰু বহুত সন্দেহ হয় যে ইয়াত বহুত ডাঙৰ ডাঙৰ মানুহৰ হাত আছে, নহলে সিদ্ধাৰ্থই এনেই তেনেকে মাৰিব নোৱাৰে। আৰু সি অনা অসমীয়া হল বুলি তাক এনকাউণ্টাৰ কৰিলে আমি ন্যায় পাম সেইটো মই নাভাবো। মুঠতে আমাক শাস্তি লাগিবই, আমাক ন্যায় লাগিবই। যোন যোন জড়িত হৈ আছে, ৰৌ বৰালি যোনে আছে, সকলো জড়িত থকা মানুহৰ নাম ইয়াত আহিব লাগিব। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছো, আপোনাক গোটেই অসমবাসীয়ে ধন্যবাদ দিছে, কিন্তু মই আপোনাক ধন্যবাদ কেতিয়াও নিদিওঁ। যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে ধন্যবাদ নিদিওঁ। আৰু যিদিনা জুবিন দাই ন্যায় পাব সেইদিনাহে মই আপোনাক ধন্যবাদ দিম। আৰু ন্যায় মানে এইটো নহয় যে ২৬ৰ আগত আপুনি এনকাউণ্টাৰ কৰি দিব কোনোবা এটাক আমি ন্যায় বুলি ভাবি লম, সেইটো কেতিয়াও নহয়। কি কাৰণে হৈছিলে, কি কাৰণে দাদাক মাৰিলে, কি কাৰণে ষড়যন্ত্ৰ কৰিছিলে, এই গোটেই তথ্য আমাক লাগিব, সকলোখিনি আমাক লাগিব। যেতিয়ালৈকে আমি এইখিনি উত্তৰ নাপাওঁ তেতিয়ালৈকে শান্ত নাথাকো। আমি গোটেই অসমবাসী জড়িত হৈ চিতাৰ জুইকুৰা নুমাব পাৰে, কিন্তু আমাৰ বুকুত থকা জুইকুৰা নুমোৱা নাই। দাদাক যিদৰে তাহাঁতি হত্যা কৰিলে, আপোনালোকে নোৱাৰিলে আমাক চমজাই দিয়ক, কি কৰিব লাগে ব্যৱস্থা আমি কৰিম। মুঠতে আমাক ন্যায় লাগে। আৰু প্ৰতিটো দল সংগঠন ৰাজনৈতিক দল যিমান আছে চবকে কৈছো, কোনেও বোকা ছটিওৱা ৰাজনীতি ইয়াত নকৰিব। জুবিন দাই ৰাজনীতি বেয়া পাইছিল, জুবিন দাৰ নাম লৈ ২৬ৰ ইলেকশ্যন জিকিম হাৰিম সেইবোৰ কথা আপোনালোকে নেভাবিব। মাত্ৰ আমাক ন্যায় লাগে, দাদাৰ কাৰণে আমাক ন্যায় লাগে। যোন যোন জড়িত হৈ আছে সকলোৱে শাস্তি পাব লাগিব। মই এটা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো।